আজি অগ্নিনাভ শিৱ মন্দিৰলৈ বুলি ওলাইছোঁ। গোটেইকেইজনী বা আৰু মই প্ৰথমতে আহিলোঁ ষ্টেচন পাই কাটি ল'লোঁ টিকেট। অলপ সময়ৰ পাছত আমি যাবলগীয়া ট্ৰেইনখনো পালেহি। ডবাটো যে একেবাৰে খালী, সেয়েহে ধুনীয়াকৈ বহিবলৈ বুলিও পালোঁ। মনটো কিবা এটা ভাল লাগি আছে। কিমান দিনৰ পৰা যে যাম বুলি ভাবি থকা সপোনটো আজি ফাইনেলি পূৰণ হ'লগৈ। মন্দিৰ পালোহি। প্ৰথমতেই চাওকচোন ইয়াৰ পৰিৱেশটো কিমান যে ধুনীয়া, শান্তি। মন্দিৰৰ কাষতে থকা দোকানৰ পৰা তেল আৰু পানী কিনি ল'লোঁ। বাবাৰ নাম লৈ মন্দিৰৰ ভিতৰলৈ বুলি সোমাই আহিলোঁ। চাওকচোন সোমায়েই লাইনৰ ভিৰ কিমান। আমিও দেৰি নকৰি শাৰী পাতি দিলোঁ। আমাৰ ভাগ্যখন পিছে কিবা এটা ভাল আছিল, সেয়েহে আমাৰ লাইনটো অকণমান সোনকালে হ'ল। বাবাক ওচৰৰ পৰা দৰ্শন কৰিলোগৈ, সেৱা ল'লোঁ, আশীৰ্বাদ ল'লোঁ, সকলোৰে ভালে হওক। ইয়াত আকৌ নিৰ্মালী হিচাপে পায়সো দিয়ে নহয়, পায়স খাই ল'লোঁ। পায়সৰ সোৱাদো কৈ বুজাব নোৱাৰিম। আকৌ আহিলোঁ বা এজনী ঘৰলৈ, মানে দাইদেউৰ ছোৱালী তাই। দুদিনৰ আগত বিয়া হৈছে। কইনা থ'বলৈ পিছে মই আহিছিলোঁ, তাইও গৈছিল মন্দিৰ, সেয়েহে এপাক সোমায়ে আহিলোঁ। ইয়াত আকৌ ভাত পানী খাই মেলি ইয়াৰ পৰা বিদায় ল'লোঁ। ট্ৰেইনৰ কথা আছে যে, সেয়েহে ভিনদেউ ষ্টেচনলৈ বুলি থৈ গ'লহি। অকণমান সময়ৰ পাছত আকৌ ট্ৰেইনখন পালেহি। আমি ট্ৰেইনত উঠি ল'লোঁ। শেষত এটা কথাই ক'ম, আজি মন্দিৰলৈ গৈ যি মনৰ শান্তি পালোঁ নহয়, সেয়া হয়তো কৈ বুজাব নোৱাৰিম। বাৰু আজিলৈ ইমানেই, বাই।